কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰাই আনি গাঁৱৰ ইমন পাল নামৰ এজন উদীয়মান যুৱকে সামাজিক মাধ্যম যোগে আজি এক বিশেষ ধৰ্মক উদ্দেশ্য কৰি অসালন কটু মন্তব্য সামাজিক মাধ্যম যোগে পোষ্ট কৰে। পিছত এটা ধৰ্মক লৈ কৰা কটু মন্তব্য সামাজিক মাধ্যম যোগে সম্প্ৰচাৰিত হৈ পৰাত অঞ্চলৰ ৰাইজৰ মাজত খুব বৃদ্ধি হ'বলৈ ধৰে। পিছত উত্তেজিত শ শ ৰাইজে ওলাই আহি বগৰীবাৰী আৰক্ষী থানাৰ সন্মুখত থকা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰে। ৰাইজৰ মাজত উত্তেজনা ইমানেই বৃদ্ধি পায় যে উত্তেজিত ৰাইজৰ সন্মুখতে উক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ বগৰীবাৰী আৰক্ষী সময়সীমা বান্ধি দিয়ে। আনকি যুৱকজনক গ্ৰেপ্তাৰ নোহোৱালৈকে পথ অৱৰোধ কৰি প্ৰতিবাদ চলাই যোৱাত সিদ্ধান্তত অটল হৈ পৰে। প্ৰথমে বগৰীবাৰী আৰক্ষীয়ে আইনৰ মতে কাম কৰিব বুলি কৈ প্ৰতিবাদী ৰাইজক প্ৰতিবাদ উঠাই লোৱাৰ বাবে আহ্বান জনায়। কিন্তু ইয়াতে কোনো সঁহাৰি নোপোৱাত আৰক্ষী অৱশেষত বল প্ৰয়োগ কৰি প্ৰতিবাদী জনতাক প্ৰতিবাদ স্থানৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হয়। লগতে বহু সময় ধৰি আবদ্ধ হৈ পৰা যান বাহনৰ স্বাভাৱিক চলাচল সচল হৈ পৰে। এই ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত উৎকণ্ঠা আৰু উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। ইতিমধ্যে কোকৰাঝাৰ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া বগৰীবাৰী আৰক্ষী থানাত উপস্থিত হৈ পৰিস্থিতিৰ গুৰুত্ব পৰিলক্ষিত হয়। ইফালে পৰ্বতজোৰা প্ৰেছ ক্লাবে এই ঘটনাৰ গইনা লৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ সাম্প্ৰদায়িক ঘটনা সংঘটিত নহয় তাৰ বাবে সকলোকে সংযম ৰক্ষা কৰি শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায়। এইটো আচলতে যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছিলে। অনুজ পাল বুলি এজন ল'ৰা, নাৰায়ণ পালৰ ল'ৰা, তেওঁ এটা বিশেষ কমিউনিটিৰ ওপৰত কিবা এটা কমেণ্ট পাছ কৰি অলপ উগ্ৰতাৰে কিবা কথা ক'লে। সেইটোৱে অলপ ইনষ্টাগ্ৰামত দি ফেচবুকত দি ভাইৰেল হ'ল। তো সেই কথাটো আমালৈ আহিছে, আমালৈ অহা তদন্তটো আৰম্ভ হৈছিলেই, কিন্তু সেই কথাটোৱে এটা সুবিধা লৈ গইনা লৈ আজি মানে দুপৰীয়া ভাগত ইয়াৰে আৰু ওচৰে পাঁজৰে কিছু আৱাসিক মানুহ আহি ইয়াত এটা মানে অকৱাৰ্ড পৰিস্থিতি এটা থানাৰ সন্মুখত মানে আৰম্ভ কৰিলে। সেইটো কাৰণে একচুৱেলি আমি জবাব দি দিওঁ, আমি ভিতৰে কৰি আছোঁ কাম, অচি লাগি আছে, আমি লোকেশ্যন উলিয়াই আছোঁ তাক আনিবৰ কাৰণে। তো তেওঁলোকে মানুহখিনিয়ে আমাৰ লগত পূৰা ইণ্টাৰেক্ট কৰা নাই, নিজে কিবা এটা ভাবি লৈ এটা অশুভ পৰিস্থিতি এটা যিটো আমি বিচৰা নাছিলোঁ। তেওঁলোকে কিবা পাথৰ চাথৰ মাৰিলে, গাড়ীও ক্ষতিসাধন হৈছে, আমাৰ মানুহো ইনজুৰ হৈছে। উপায় নাপায় সম্পত্তি ৰক্ষা কৰিবলৈ, প্ৰাণ ৰক্ষা কৰিবলৈ আমি প্ৰথমে লাঠি চালনাৰ পিছত আকৌ গুলি চলাবলৈ কৰিছিলে। কেইজন? সাতজন গুলি। তো কাৰো ইঞ্জুৰি হোৱা নাই তেওঁলোকৰ, আমি ওপৰতহে ব্লেংফায়াৰ কৰিছোঁ। সেইখিনি দেখি মানুহখিনি গ'ল, ৰাস্তাটো ব্লক হৈ গৈছিলে। তাৰপিছত আহি আমি ৰাস্তাও খুলিলোঁ, মানুহখিনিও দাবী ধমকি দি পেলাই পঠোৱা হ'ল। এতিয়া বৰ্তমান পৰিস্থিতি শান্ত। আমি এতিয়া সেই মেইন যিজনে একো তেওঁক ট্ৰেক কৰিবৰ কাৰণে লাগে। দেখা পাইছোঁ যে সিহঁতে কয় এইটো ঘটনাৰ পিছতে কিন্তু দুটা কমিউনিটিৰ মাজত এটা ক্লেশ সৃষ্টি হৈছে। এই ক্ষেত্ৰত আপোনালোকে আৰক্ষীৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? আমি এইটো সূক্ষ্মভাৱে অবজাৰ্ভ কৰি আছোঁ যাতে তেনেকুৱা একো নহওক। আমি ভিতৰুৱাকৈও খবৰ ৰাখিছোঁ আৰু আমাৰ নাগৰিক সমিতি বা যিখিনি আমাৰ চ'ৰ্চ আছে, বিডিপি মানুহ আছে, আমি তেওঁলোকৰ লগত লিয়াজ কৰি আছোঁ। আমি আশা ৰাখিছোঁ এইটোত মানে বিশেষ ডেভেলপ হ'ব নালাগে। বাকী আপোনালোকৰ পৰা সহায় বিচাৰিম, আপোনালোকৰ ওপৰতো বহুত ডিপেণ্ড কৰে। ভাল খবৰ এটা গ'লে ভাল কথা হয়। কৈছে যে পৰ্বতঝৰাৰ বগৰীবাৰীত এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ক লৈ কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছ'চিয়েল মিডিয়াত বগৰীবাৰীৰ এজন স্থানীয় যুৱক ইমন পাল নামৰ যুৱকজনে ইছলাম ধৰ্মাৱলম্বী মানুহৰ আল্লাহৰ বিৰুদ্ধে কিছু কটু মন্তব্য আৰু আপত্তিজনক মন্তব্য কৰিছিল। তাৰপিছতে দেখা গৈছিল যে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী মানুহখিনিয়ে জাঙুৰ খাই উঠিছিল আৰু আহি প্ৰথমতে থানা ঘেৰাও কৰিছিল। থানা ঘেৰাও কৰাৰ পিছতে যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে আশ্বাস দিছিল যে 3 ঘণ্টাৰ ভিতৰত দোষীজনক কৰায়ত্ব কৰিব, ইমন পালক কৰায়ত্ব কৰিব। কিন্তু তাৰপিছতো দেখা গ'ল যে ইমন পাল পলাতক হৈ গ'ল, তেখেতক এৰেষ্ট কৰিব নোৱাৰিলে। তাৰপিছতে দেখা গ'ল ৰাইজে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। অৱৰোধ কৰাৰ পিছতেই আৰু পৰিস্থিতি উত্তপ্ত হৈ গ'ল। তেতিয়া পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে লাঠি চাৰ্জ কৰা হ'ল। লাঠি চাৰ্জ কৰাৰ পিছতে ৰাইজ আৰু উত্তপ্ত হৈ গ'ল। উত্তপ্ত হৈ শিলগুটি আৰক্ষীক নিক্ষেপ কৰা হ'ল। আৰক্ষীৰ কেইবাখনো বাহন ভাঙা হ'ল, থানাৰো কিছু ক্ষয়ক্ষতি হ'ল। তাৰপিছতে উপায়বিহীন হৈ যেতিয়া ৰাইজ থানালৈকে আগুৱাই গ'ল, তেতিয়া পুলিচ উপায়বিহীন হৈ খুল্ললৈ গুলীচালনা কৰিলে। তাৰপিছত পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল। আজি আপোনালোকৰ মাধ্যমতে পৰ্বতঝৰা প্ৰেছ ক্লাবৰ পৰা কথা এটাই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ, যিটো ঘটনা হৈ গ'ল তো গ'ল, ইয়াক আলম লৈ যাতে কোনো সাম্প্ৰদায়িক বিপদাস্পদ নিয়বিপায় আৰু যিটো আমাৰ ভাতৃত্বৰ এনাজৰীডাল সদায় যাতে মজবুত হৈ থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ৰাইজক সংযম ৰক্ষা কৰি আইনৰ যি দৃষ্টান্তমূলক শাস্তি হয় নিশ্চয় পুলিচে সেইখিনি কৰিব। আমাৰ পুলিচৰ পৰা আস্থা আছে, সেইখিনি সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আহ্বান জনাইছোঁ। গুলি ফুটোৱা আছে? আমি যিখিনি জনা পাইছোঁ যে 19 জাই গুলি ফুটোৱা হৈছে। 19 জন গুলি ফুটোৱাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ আহিছে। এতিয়া কোনোবা শীৰ্ষ বিষয়া আহিছিল নে?
শিষ্য বিচাৰ ইতিমধ্যে কোকৰাঝাৰৰ SP ক্ৰাইম ব্ৰাঞ্চৰ এডিশ্যনেল SP মেম আৰু লগতে হেডকোৱাৰ্টাৰ DSP আহি ইতিমধ্যেই থানাত উপস্থিত হৈছে তেখেতসকলে তদাৰক কথাখিনি কৰি আছে পৰ্বত ঝুৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট অসম আদিত্য।